So first আহিলে example 30.1. কি দিয়া আছে চোৱা, a horse pulling a cart exerts a steady horizontal pull of 300 Newton. A horse pulling a cart exerts a steady of 300 Newton and walks at the rate of 4.5 kilometer per hour. How much work is done by the horse in 5 minutes? So ইয়াত কি দিয়া আছে চোৱা, ইয়াত আমাৰ দিয়া আছে যে horse pulling a cart exert a steady pull of 300 Newton. ইয়াত force তো কিমান দিয়া আছে? Force F দিয়া আছে 300 Newton. আৰু speed তো কিমান দিয়া আছে? Velocity দিয়া আছে কিমান? 4.5 kilometer per hour. How much work is done in 5 minutes? Time দিয়া আছে 5 minutes. 5 minutes তো যদি আমি hour হলে নিও এটো কিমান হ'ব? 5/60 hour. হয় না নহয়? তুই কপিখন ভালকে দেখিছা? sir. Yes. দেখিছা নাই? দেখিছো sir. দেখিছো sir. দেখিছা নে নাই দেখা? Sir দেখিছো. তো আমি এটো কেনেকৈ কৰিম? আমাক work done ফৰ্মুলাটো কি আছিলে? Force into displacement. আমি velocity জানো, time জানো। তো displacement উলিয়াব পাৰিম নাই? Displacement S is equal to কি আছিলে? Velocity into time. তোমাৰ velocity যদি হয় আমাৰ 4.5 আৰু time হৈছে কিমান 5/60. এটো যদি আমি solve কৰো কিমান পাম? 112 4.5 ক 9/2 লিখিব পাৰো। 9/24 কিলোমিটাৰ পালো। এটো আমি মিটাৰ লাইনলে কিমান পাম? 9/24 into 1000 মিটাৰ। এটো আমি ডিসপ্লেসমেন্ট পালো। এটা আমি work done কেনেকৈ উলিয়াম? Work done is equal to কি আছিলে? Force into displacement. Force কিমান? 300. Displacement পাইছো আমি ইমান মিটাৰ into 9/24 into 1000. তো মিটাৰলে আমি কেলে নিলো? কাৰণ আমি SI ইউনিটত লৈছো আৰু ডিসটেন্সৰ SI ইউনিট হৈছে মিটাৰ। সো এটো যদি আমি সলভ কৰো কিমান পাম? 6 4 are 6 5 are 50 4 250. সো এইটা মাল্টিপ্লাই কৰিলে কিমান পাবা? 250 into 9 into 50 কিমান হ'ব? এটা কৰাচোন কিমান পাবা? So 112500. এটো পাবাগে কিমান? 112500 112500 জুল। আৰু এটো যদি আমি কিলো জুলত লিখো 2.5 কিলো জুল। এটো হৈছে আমাৰ work done।
সো বুজি পাইছা কেনেদৰে কৰিছো পাইছা নাই পাইছো স্যার Yes, sir. বুজি পাইছা নাই কিবা এটা কোৱা স্যার পাইছো পাইছো, sir. স্যার পাইছো হেল্ল' স্যার পাইছো চবে কপিখন দেখিছা দেখিছো ছাৰ দেখিছো, sir. স্যার 9/24 কেনেকে পালে আৰে কিবা এটা মুখে মাতা মাত আছে নাই মুখত ছাৰ মাতিয়ে আছো ছাৰ শুনিছে নাই হেল্ল' ছাৰ কোনে কোনে দেখিছা লিখাবোৰ দেখিছো ছাৰ ছাৰ দেখিছো বিতুপন দীপাঞ্জলি শান্তনু লিপি সোণোৱাল গীতালি আছানে ঠিক আছে তোমালোকে বুজি পাইছা নাই প্ৰব্লেমটো পাইছো ছাৰ আনমিউট কৰা আৰু কথা কোৱা পাইছো ছাৰ ছাৰ শুনিছে নাই হেল্ল' স্যার স্যার শুনিছে হেল্ল' না স্যার অ আৱাজটো অহা নাই যে ছাৰ আমি শুনি আছো হেল্ল' ছাৰ শুনি আছো ঠিক আছে অলপ আৱাজটো অহা নাছিলে ৰবা এতিয়া শুনিছা নাই শুনিছো ছাৰ শুনিছো, sir. শুনিছো স্যার এইটো কি প্ৰব্লেমটো বুজি পাইছা পাইছো স্যার পাইছো ওকে আমি এতিয়া সেকেন্ড প্ৰব্লেমটো কৰিম তোমালোকে কুৱেশ্যনবোৰ নিলিখিলে হ'ব নাই চবেই দেখিছা নহয় চাগে কুৱেশ্যনবোৰ তোমালোকৰ ওচৰত লিখা আছে নহয় হ'ব ছাৰ। আছে নাই আছে ছাৰ ঠিক আছে আছে স্যার ঠিক আছে তো এক্সাম্পল 30.2 ইয়াত কি দিয়া আছে মই লিখিয়ে দিছো ৰবা কুৱেশ্যনটো A spring is stretched by 50 mm by the application of a force. Find the work done if the force required to stretch 1 mm of the spring is 10 Newton. So ইয়াত কি দিছে চোৱা এডাল স্প্ৰিং কি হৈছে 50 mm
stretch মানে টানি দীঘল কৰি দিছে ফোর্স এপ্লাই কৰি পানি আমি কি কৰিব লাগে ওয়ার্ক ডান ফাইন্ড কৰিব লাগে আৰু ইয়াত দিয়া আছে যে 1 mm স্ট্রেচ কৰোতে আমাক কিমান ফোর্স লাগে 10 নিউটন ফোর্স লাগে সো টোটাল ফোর্স কিমান লাগিব given force required to stretch 1 mm equal 10 Newton. Therefore, total force required is equal to কিমান mm stretch কৰিছো 50 mm 10 into 50 তো কিমান হ'ব এটা আমাৰ 500 নিউটন এতিয়া আমি এই 500 নিউটন তো কনসিডাৰ নকৰো আমি এভাৰেজ ফোর্স কনসিডাৰ কৰিম এভাৰেজ ফোর্স কিয় কনসিডাৰ কৰিম কোনে ক'ব পাৰিবানে এনি আইডিয়া আমি এভাৰেজ ফোর্স কিয় কনসিডাৰ কৰিম গোটেটো ফোর্স কনসিডাৰ নকৰি 500 নিউটন গোটেটো নলও ইয়াৰ এভাৰেজ ফোর্স লম এভাৰেজ ফোর্স কিমান হ'ব F is equal to 500 by 2 is equal to 250 Newton. তুমি এভারেজ কিয় লম কোনবা কিবা আইডিয়া আছে কাভার আমি এভারেজ এটু কাৰণে লম সা প্ৰথমতে আমাৰ এডাল স্প্ৰিং এডাল আমাৰ স্প্ৰিংডাল কি আছে আমি স্ট্ৰেচ কৰিছো হয় নাই টোটাল কিমান এমএম স্ট্ৰেচ কৰিছো আমি ফোর্স লগাই সাপোজ ইমান আসলে লেংথ আমি 50 এমএম স্ট্ৰেচ কৰিলো তো ফার্স্ট যেতিয়া 1 এমএম স্ট্ৰেচ কৰিব তেতিয়া অকল 1 এমএম তে ফোর্স লাগিব তারপর 2 mm স্ট্রেচ করতে 2 mm স্ট্রেচ করা ফোর্সটো লাগিব তারপর 3 mm এনেকে ফোর্সটো বাঢ়ি বাঢ়ি গৈ থাকিব তো ইনিশিয়ালি ফোর্সটো কম থাকিব ফাইনালি ফোর্সটো 500 নিউটন হ'বগে সো ইনিশিয়াল ফোর্সটো সাপোজ ব্লক এটা কম থাকিলে আৰু ফাইনাল ফোর্সটো 500 নিউটন হ'ল সো হে গুটেটো যে ফোর্সটো যে ভেৰিয়েবল হ'ব এটা কনস্ট্যান্ট ফোর্স নালাগে ন গুটে পাথটোত তো হেতু কাৰণে হেতু আমি এভাৰেজ ফোর্স লওঁ এভাৰেজ ফোর্স কিয় লওঁ কাৰণ প্ৰথম আমি স্প্ৰিংডাল যে টানিম প্ৰথম তোমাৰ 1 mm স্ট্ৰেচ হ'ল 1 mm স্ট্রেচ হলে আমাক কম ফোর্স লাগিলে 2 mm ফোর্স স্ট্রেচ হল তাতকে বেশি লাগিলে 3 mm হল তাতকে বেশি লাগিলে 4 mm হল তাতকে আৰু বেশি ফোর্স লাগিলে গৈ গৈ 20 mm হল তাতকে আৰু বেশি ফোর্স লাগিলে 50 mm হলগে তাতকেও বেশি লাগিলে তো এনেকে যেহেতু ফোর্সটো বাঢ়ি বাঢ়ি গৈ থাকে হেতু কাৰণে আমি কি কৰিম আমি এভাৰেজ ফোর্স লম তো এভাৰেজ ফোর্স হল আমাৰ 250 নিউটন আৰু ডিসপ্লেসমেন্ট কিমান হ'ব কিমান স্ট্রেচ কৰিছো কিমান mm দি 50 mm ডিসটেন্স কিমান হ'ব আমাৰ স্প্ৰিংডাল কিমান মুভ কৰিছে 50 mm এটাকে তোমাৰ ওয়ার্ক ডান কিমান হ'ব ওয়ার্ক ডান হ'ব ফোর্স ইনটু ডিসপ্লেসমেন্ট তো ফোর্স 250 নিউটন ডিসপ্লেসমেন্ট 50 তো এটো আমি কিমান পামগে 12500 জুল আৰু এটো আমি যদি আমি কিলো জুলত লিখো তেতিয়া কিমান হ'ব ও সরি এটো mm মতে আছে এটো mm তো আমি মিটাৰলে কনভার্ট কৰি ল'ব লাগিব ডিভাইড বাই 1000 কৰিব লাগিব mm তো আমি মিটাৰলে কনভার্ট কৰি ল'ব লাগিব 50 বাই 1000 মিটাৰ কৰিব লাগিব তো এই দুটা ক্যান্সেল গুচি গ'ল তো আমি পালো কিমান 12.5 জুল mm তো মিটাৰলে কিয় কনভার্ট কৰিলো কোনবাই জানানে mm তো মিটাৰলে আমি কিয় কনভার্ট কৰিলো কোনবাই জানানে mm তো মিটাৰলে আমি এটো কাৰণে কনভার্ট কৰিলো কাৰণ আমি জুলটো কি আছে ওয়াৰ্কৰ এসআই ইউনিট জুলত উলিয়াবলে হলে আমাৰ কি হ'ব লাগিব ফোর্সটো নিউটনত থাকিব লাগিব আৰু ডিসটেন্সটো মিটাৰত থাকিব লাগিব কাৰণ ডিসটেন্সৰ এসআই ইউনিট হৈছে মিটাৰ সো সেইকাৰণে আমি মিলিমিটাৰটো মিটাৰলে কনভার্ট কৰি ললো আমি নেক্সট প্ৰবলেম কৰিম example 13.5 question to is find the power of an engine which can do a work of 1200 joule in 8 seconds
তো পাৱাৰ কি আছিলে বাৰু পাৱাৰ হৈছে কি ৱৰ্ক ডান পাৰ ইউনিট টাইম সো কিমান ৱৰ্ক ডান কিমান টাইমত হৈছে সেইটো বুজাই কি আমাক পাৱাৰে সো আমাৰ ইয়াত গিভেন কি আছে ৱৰ্ক ডান দিয়া আছে ৱৰ্ক ডান কিমান দিয়া আছে 1200 জুল টাইম দিয়া আছে 8 সেকেন্ড তো পাৱাৰ কিমান হ'ব পাৱাৰ ইকুয়াল টু ৱৰ্ক ডান বাই টাইম ৱৰ্ক ডান 1200 পাৱাৰ 8 যেটো আমি কিমান পামগে 150 জুল পাৰ সেকেন্ড জুল পাৰ সেকেন্ড কি বুলি কয় ওয়াট বুলি কয় 150 ওয়াট বুজি পাইছা এটো কেনেকৈ কৰিছো Yes, sir. পাইছা নাই ঠিক আছে নেক্সট প্ৰবলেম কৰিবা এক্সাৰসাইজ 30.6 কোৱেশ্চনটো হৈছে কি a motor boat is moving with a steady speed of 10 meter per second. If the water resistance to the motion of boat is 600 Newton, determine the power of boat engine. So question to ki diya hai swa a motor boat is moving with a steady speed of 10 meter per second. So motor boat speed to diya ase 10 meter per second. If the water resistance to the motion of the boat is 600 Newton, power determine the power of the boat engine. So ki hoise amar এখন নাও পানীত গৈ আছে তো পানীত কিমান স্পিডত গৈছে এখন 10 মিটাৰ পাৰ সেকেন্ড স্পিডত গৈছে আৰু 10 মিটাৰ পাৰ স্পিডত সেকেন্ডত যাওঁতে আমাক পানীয়ে কিমান বাধা দিছে 600 নিউটন তো কি হৈছে চোৱা যদি আমাৰ নাওখন যদি আগলৈ যাবলৈ হয় যে পানীয়ে যোনটো বাধা দিছে 600 নিউটন এই বাধাটো মানে অতৰাব পাৰিব লাগিব বাধাটো অতিক্ৰম কৰিব পাৰিব লাগিব হয় নে নহয় তো বোটখনেও কি হ'ব 600 নিউটন এটা ফোৰ্স আগলৈ এপ্লাই কৰিব লাগিব তেতিয়াহে বোটখন আগলৈ যাব হয় নে নহয় Yes, sir. মই কি কৈছো বুজিছা নাওখন কি হৈছে 10 মিটাৰ পাৰ সেকেন্ড স্পিডত আগলৈ গৈ আছে আৰু কি হৈছে নাওখনক পানীয়ে বাধা দিছে 600 নিউটন সো কি হৈছে নাওখন আগলৈ যাব হলে নাওখনেও পানীখিনিক 600 নিউটন ফোৰ্স এপ্লাই কৰিব লাগিব তেতিয়াহে নাওখন আগলৈ যাব হয় নে নহয় তুমি যেনিবা সাপোজ আগলৈ যাব কৈছা তোমাক তোমাৰ লগৰ ছোৱালীজনীয়ে 100 নিউটন ফোৰ্স দি পানী টানি আছে বাট যাবলৈ দিয়া নাই তো তুমি 100 নিউটন ফোৰ্স যদি তুমিও এপ্লাই কৰি দিয়া তেতিয়া তুমি আগলৈ গুচি যাবা নাই তো হেতুৱে হৈছে মানে সেই ৰেজিস্ট্যান্সটো ওভাৰকাম কৰিবৰ কাৰণে বোটখনেও 600 নিউটন ফোৰ্স এপ্লাই কৰিছে সো আমি পাৱাৰ উলিয়াব লাগে পাৱাৰ মানে কি আছে ওয়ার্ক ডান বাই টাইম তুমি পাৱাৰ উলিয়াব লাগে পাৱাৰ মানে ওয়ার্ক ডান বাই টাইম তো ওয়ার্ক ডান মানে আমি কি পাইছিলো ওয়ার্ক ডানৰ ফৰ্মুলা কি আছিলে force into Force into displacement force into distance by displacement by time এটা distance by time কি হয় বাৰু এই distance by time to কি হয় sir velocity আমি কি পাম force into velocity of course হয় নে নহয় velocity এতিয়া force টো কিমান হ'ব force টো কিমান হ'ব 600 newton 600 নিউটন 600 নিউটন force টো হ'ল 600 নিউটন আৰু velocity কিমান পাইছিলো আমি 10 মিটাৰ পাৰ সেকেন্ড তো আলটিমেটলি আমি গৈ পালোগে এটো 6000 নিউটন মিটাৰ পাৰ সেকেন্ড 6000 নিউটন মিটাৰ পাৰ সেকেন্ড মানে 6000 ওয়াট তো সেই বোটখনৰ পাৱাৰ কিমান হ'ব 6000 ওয়াট
বুজি পালা এইটো কেনেকৈ কৰিলো পালো স্যাৰ সো তোমালোকে এই প্ৰবলেমছখিনি কৰা আছে নাই তোমালোকৰ আছে ছাৰ আছে যদি ঠিকে আছে নহলে তোমালোকে লগত কৰি যাবা বা নহলেও তোমালোকে ভিডিওটো এন্ড হোৱাৰ পাছত আকৌ চাব পাৰিবা তেতিয়া চাই চাই কৰি ল'বা প্ৰবলেমবোৰ তাৰপৰা আহিলে এক্সাৰসাইজ 30 এক্সাম্পল 30.7 ইয়াত কি দিয়া আছে a railway engine of mass 20 tons is moving on a level track with constant speed of 45 km/h. Find the power of the engine if the frictional resistance is 80 Newton per ton. Take efficiency of engine 80%. তো ইয়াত কি দিয়া আছে আমাক এখন ট্ৰেইন দিয়া আছে ট্ৰেইনখনৰ weight কিমান 20 টন 20 টনৰ ট্ৰেইনখন আগলৈ গৈ আছে কিমান স্পীডত গৈ আছে এটো 45 km/h স্পীডত গৈ আছে আৰু হেতু যোৱাৰ কাৰণে কি হৈছে আমাৰ এটা ৰেজিস্ট্যান্স লাগিছে ৰেজিস্ট্যান্স কিমান লাগিছে 80 নিউটন পাৰ টন 1 টন নিনৰ কাৰণে 80 নিউটন লাগিছে এতিয়া আমাৰ যোনখন ট্ৰেইনখনৰ weight টো কিমান 20 টন তো টোটাল ৰেজিস্ট্যান্স কিমান লাগিব আমাৰ টোটাল ৰেজিস্ট্যান্স 80 into 20 মানে 1600 নিউটন ইমান ৰেজিস্ট্যান্স লাগিব সো ইমানখিনি ৰেজিস্ট্যান্স যদি আমি ওভাৰকাম কৰো তেতিয়াহে ট্ৰেইনখন আগলৈ যাব তো আমি ফোৰ্স কিমান লাগিব ইয়াত 1600 নিউটন হয় না নহয় তাৰ পাছত দিয়া আছে আমাৰ যোনটো ভেলোচিটিটো দিয়া আছে আমাৰ 45 km/h এটো আমি কি কৰিম আমি মিটাৰ পাৰ সেকেন্ডে কনভাৰ্ট কৰি লম 45 km/h তো মিটাৰ পাৰ সেকেন্ডে কনভাৰ্ট কৰিলে কিমান হ'ব 45 into 1000 মিটাৰ হৈ গল এটো আৰু আৱাৰটো আমি সেকেন্ডলৈ নিবলৈ হলে কিমান কৰিব লাগিব 3600 সেকেন্ড সো এটো কিমান পাবাগে কিমান পাবা 450 ক 36 এ ডিভাইড কৰা তুমি 450 divided by 36 কিমান পাবা 12.5 মিটাৰ পাৰ সেকেন্ড পাবা 12.5 মিটাৰ পাৰ সেকেন্ড সো এটা পাৱাৰ উলিয়াম তো পাৱাৰ কিমান হ'ব আমাৰ ফোর্স ইনটু ভেলোসিটি হয় না নহয় ফোর্স 1600 ভেলোসিটি 12.5 তো পাৱাৰ পালোগে আমি কিমান 20000 ওয়াট বাইদ আমি কিলোৱাটত লিখিবলৈ হলে কিমান হ'ব 20 কিলোৱাট ইমান পাৱাৰ পালো সো এতিয়া আমি যোনটো পাৱাৰ পাইছো এটো তোমাৰ কি হৈছে আমাৰ এটো আমাৰ থিওৰিটিক্যাল পাৱাৰ হৈছে কিন্তু ইঞ্জিনটোৰ এফিচিয়েন্সি দিয়া আছে 80% সো হেতু কাৰণে আমি একচুয়াল পাৱাৰ উলিয়াবৰ কাৰণে কি কৰিম এফিচিয়েন্সি এটো ডিভাইড কৰিম actual power is equal to theoretical power divided by efficiency theoretical power পাইছিলাম আমি কিমান 20 কিলোৱাট efficiency 0.8 তো আমি গৈ পালোগে কিমান 25 কিলোৱাট তো আমাৰ
ট্ৰেইনখনৰ যোনটো পাৱাৰ হৈছে পাৱাৰ কিমান হ'ব আমাৰ 25 কিলোৱাট বুজি পাইছা এইটো কেনেকৈ কৰিছো বুজি পাইছা নাই পাইছো ছাৰ ঠিক আছে সো আজি আমি এইকেইটা প্ৰবলেমছ কৰিলো নেক্সট ক্লাছ আমি আৰু প্ৰবলেম কৰিম সো তোমালোকে প্ৰবলেমবোৰ চাবা আৰু যদি বস্তুবোৰ ক্লিয়াৰলি দেখা নাই তেতিয়া মোক ক'বা মই অলপ সেটআপটো বেলেগ কৰিবলৈ চেষ্টা কৰিম এতিয়া এনে ঠিকে আছে নে কি আৰু ভালকে দেখিছানে বস্তুবোৰ